আজি আমি দ্বিতীয় লানি মানে চূড়ান্ত পৰ্যায়ৰ টিকেট আমি ঘোষণা কৰিলোঁ। ইতিমধ্যে আমি আমাৰ আটানী ব্লকৰ যি কাৰ্যালয় নয়াহাটত অৱস্থিত কাৰ্যালয়ত আমি দলীয় কৰ্মকৰ্তাসকল উপস্থিত হৈছোঁ। উদ্দেশ্যটো হ'ল যে আমি যোৱাকালি আমাৰ আটানী ব্লকৰ প্ৰায় 5খন পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ নাম আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। আৰু আজি আমাৰ জিলা কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ আটানী ব্লকৰ বাকী আমাৰ হাতত 2খন পঞ্চায়ত আছিলে আৰু এখন জিলা পৰিষদ আছিলে। ইতিমধ্যে আমি জিলা পৰিষদৰ 13 নং মহামায়া জিলা পৰিষদৰ সদস্যা আলমিনা আহমেদ তেখেতৰ নামটো এনাউন্স কৰিলোঁ, ঘোষণা কৰিলোঁ। তেখেত আমাৰ এউডিএফ দলৰ 13 নং মহামায়া জিলা পৰিষদৰ কেণ্ডিডেট। আৰু লগতে আমাৰ জুগুৰিমহল জিপিৰ আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেট হ'ল শাহানুৰ আলম, তেখেতৰ নামটো আমি ঘোষণা কৰিলোঁ। আৰু লগতে আমবাৰী পুনেনয়নী জিপিৰ এপি কেণ্ডিডেট জিয়াৰুল আলী, এই 2জন আমাৰ এপি কেণ্ডিডেট আৰু এজন জিলা পৰিষদত, এই 3জনৰ নাম আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। এতিয়া কথা হ'ল, প্ৰথম কথাটো হৈছে আমি যুঁজিম আৰু আমাৰ দৃঢ় বিশ্বাস আমি জিকিম। আমাৰ যুঁজখন হ'ব অন্যায়ৰ বিৰুদ্ধে, ন্যায়ৰ পক্ষে আৰু উন্নয়নৰ হকে। আমি আপোনালোকে লক্ষ্য কৰিব, অন্যান্য দলে যেনেকৈ পঞ্চায়তৰ টিকেট তেওঁলোকে ঘোষণা কৰিলে বা চিলেকশ্যন কৰিলে, সেই কেণ্ডিডেটবিলাক দেখিব মেক্সিমাম কেণ্ডিডেট ধনী পৰিয়ালৰ। কিন্তু আমাৰ ইউডিএফ দলৰ যিটো আমাৰ প্ৰথম যিটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছিল যে আমাৰ অসমত বসবাস কৰা দৰিদ্ৰ নিষ্পেষিত জনগোষ্ঠীৰ কাৰণে আমি এই দল খুলিছোঁ আৰু এই জনগোষ্ঠীৰ সেৱাৰ কাৰণে এই দল কাম কৰি আছে। যাৰ কাৰণে আমি যি যোগ্য ব্যক্তি, সি দুখীয়া হ'লেও তেখেতসকলক আমি ৰাইজৰ সেৱা কৰাৰ কাৰণে সুযোগ দিয়াৰ বাবে আমি তেখেতসকলৰ নাম আমি তালিকাবদ্ধ কৰি চিলেকশ্যন দিছোঁ। এইটো আমাৰ দলৰ সভাপতিৰ নিৰ্দেশনা। মই এইখিনিয়ে ক'ব বিচাৰিম যে আমাৰ উদ্দেশ্য হ'ব যে অহা পঞ্চায়তত আমি আমাৰ দলৰ ফালৰ পৰা আমি দেহেকেহে আমি যুঁজিম আৰু আমাৰ দৃঢ় বিশ্বাস আমি অধিকাংশ চিটত আমি জয়ী হ'ব পাৰিম। আৰু আমাৰ মূল উদ্দেশ্য থাকিব এইবাৰ পঞ্চায়তৰ যে আমাৰ গোটেইখন পঞ্চায়ত, গোটেই অসমৰ পঞ্চায়তবিলাক আমি দুৰ্নীতিমুক্ত কৰিম। বিগত দিনত আমি যি দেখিছোঁ যে ৰাইজে যি আশাত ভোটদান কৰিছিল প্ৰতিনিধিসকলক, তেওঁলোকে জয়ী হোৱাৰ পিছত ৰাইজৰ আশা পূৰণ হোৱা নাই, আমি সঘনাই পৰিলক্ষিত কৰিছোঁ। এইবাৰ আমাৰ এটাই উদ্দেশ্য হ'ব যে আমাৰ প্ৰতিনিধিসকলে জিকাৰ পিছত যাতে ৰাইজৰ হকে কাম কৰে, ৰাইজৰ উন্নয়নৰ হকে কাম কৰে, অন্যায়ৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব পাৰে আৰু ন্যায়ৰ হকে যাতে কাম কৰে, এইটোৱে হ'ব আমাৰ মূল উদ্দেশ্য। বন্ধুসকল তথা আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক কল্যাণ চন্দ্ৰ সূত্ৰধাৰ ডাঙৰীয়া, আমাৰ আটানী ব্লকৰ সভাপতি সমন্বিত দলৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দ, ইতিমধ্যে আপোনালোকে অৱগত, যোৱাকালি আমাৰ আটানী ব্লকৰ অন্তৰ্গত কেইখনমান পঞ্চায়তৰ আমি আঞ্চলিক সদস্য আমাৰ দলৰ ফালৰ পৰা ঘোষণা কৰিছোঁ। আৰু আজি আমাৰ আটানী ব্লকৰ অন্তৰ্গত এখন জিলা পৰিষদ সমষ্টি আছে আৰু জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থীগৰাকীক আমাৰ জিলা কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমি আটানী ব্লকৰ ফালৰ পৰা আমি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলোঁ। আমাৰ প্ৰাৰ্থীগৰাকীৰ নাম হ'ল আলমিনা আহমেদ, ৱাইফ অফ মোহাম্মদ ৰফিক হোসেন, ভিলেজ বলকামাৰী পাৰ্ট 2। আৰু ইয়াৰ লগতে আমাৰ 2খনমান আঞ্চলিক পঞ্চায়ত অৰ্থাৎ জিপিত আমাৰ দলৰ ফালৰ পৰা প্ৰাৰ্থী ঘোষণা কৰিলোঁ। আমবাৰী পুনেনয়নী জিপিত জিয়াৰুল আলী, ৱাইফ অফ জহিৰুদ্দিন, সন অফ জহিৰুদ্দিন, ভিলেজ দালানেলগা নং 2। আৰু জুগিৰমহল আঞ্চলিক পঞ্চায়তত সদস্য হিচাপে আমাৰ দলৰ ফালৰ পৰা ঘোষণা কৰিলোঁ শাহানুৰ আলম, সন অফ আব্দুৰ ৰহমান, ভিলেজ নাজিৰকুটি। এইখিনি আমাৰ প্ৰাৰ্থী। ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত আৰু আপোনালোকৰ জৰিয়তে আমি আমাৰ আটানী ব্লকৰ সমূহ কৰ্মকৰ্তা তথা আমাৰ সন্মানিত ভোটাৰসকলক আমি অৱগত কৰাব বিচাৰিছোঁ। আমাৰ সন্মুখত যিখন পঞ্চায়ত নিৰ্বাচন আছে, এইখন পঞ্চায়ত নিৰ্বাচনত আমি দেহেকেহে যুঁজিম আৰু জিকিম। মেইন আমাৰ উদ্দেশ্য থাকিব আমি যুঁজিম, আমি জিকিম। আমাৰ যুঁজখন হ'ব অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠা কৰাৰ লক্ষ্য, আৰু আমাৰ যুঁজখন হ'ব মানে দুৰ্নীতিৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য। এইখিনি হ'ব আমাৰ যুঁজ আৰু এইখিনি উদ্দেশ্য লৈ আমি ৰাইজৰ ওচৰত যাম আৰু আমি দীৰ্ঘ বিশ্বাস আছে আমাৰ দলত যে ৰাইজে আমাক আঁকোৱালি ল'ব আৰু আমি জিকিম
আৰু আমাৰ অন্তৰ্গত যিখন আটানী ব্লক আছে আটানী ব্লকৰ আঞ্চলিক পঞ্চায়ত আমি গঠন কৰিম আৰু আমাৰ ধুবুৰী জিলা পৰিষদখনো আমি গঠন কৰিম এইখিনি আমাৰ মানে উদ্দেশ্য আগত ৰাখি আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত দেহে কেহে লাগিম আৰু আমাৰ যিসকল কৰ্মকৰ্তা আছে সকলে মানে দেহে কেহে লাগি আমি আমাৰ সন্মুখত যিখন যুঁজ এই যুঁজত আমি যুঁজিম আৰু জিকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত